ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন শইকীয়াৰ মহানুভৱতা। ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত পৰি থকা এগৰাকী বৃদ্ধাক উদ্ধাৰ। বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে সুচিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে। কিছুমাহ পূৰ্বে ডুমডুমা থানাত যোগদান কৰা বিষয়াগৰাকীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে। প্ৰায় 10 মান বজাত যোৱাকালি এজন অসহায় ব্যক্তি ইয়াত পৰি থকা আমি দেখিবলৈ পাওঁ আৰু সেই ব্যক্তিজন আমি যেতিয়া ওচৰৰ পৰা গৈ পেলাই চাবলৈ গৈছোঁ চাওঁতে পেটৰ পিঠিত ঘাঁ লগা অৱস্থা, তেখেত থিয় হ'ব নোৱাৰে। তো গতিকে ইমিডিয়েট মই আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়া ছাৰক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তেখেতে ফোনটো পিক আপ কৰাৰ পিছত ক'লে যে ইতিমধ্যে ব্যৱস্থা কৰি আছোঁ বুলি কয়। কিন্তু তৎসত্ত্বেও অকণমান দেৰি পিছত আকৌ তেখেতক ফোন কৰিবলগীয়া হ'ল। ফোন কৰাৰ পিছত তেখেতে ক'লে যে মই নিজে গৈ আছোঁ, গৈ পেলাই কাপোৰ কিনি আছোঁ তেখেতক। ডুমডুমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যি এজন অজ্ঞাত ব্যক্তিক কোনোবাই ডুমডুমা নগৰ খেলপথাৰত এৰি থৈ গৈছিল, তেওঁ নিজ স্বাস্থ্যৰ পাতি খবৰ লৈ তেওঁ কাপোৰ কানি কিনি তেওঁ ট্ৰিটমেণ্ট কৰি দিয়ে। আচলতে এটা ভাল লক্ষণ। এনেকুৱা দক্ষ পুলিচ বিষয়া আমাৰ ডুমডুমা অঞ্চলত দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমি আগতেও তেওঁ বহুতখিনি কাম কাজ পাইছোঁ। দুজনকৈ যুৱক যেতিয়া নিখোজ হৈ গৈছিলে, মুম্বাইলৈ লৈ গৈছিলে, তেওঁ একেদিনেই গোটেই কাম কাজখিনি সামৰি কিন্তু ল'ৰাকেইজনক আনিবলৈ সক্ষম হৈছিলে।